গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্বকৰ্মা পূজাৰ আয়োজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেছত বিশ্বকৰ্মা পূজাৰ আয়োজন প্ৰতি বছৰৰ দৰে এই বছৰো আয়োজন কৰা বিশ্বকৰ্মা পূজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেছৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে বিশ্বকৰ্মা পূজা উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হৈছিল এখন চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ বিতৰণ কৰে উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তই বিশ্বকৰ্মা পূজাৰ সৈতে সংগতি ৰাখি 1964 চনতে স্থাপিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেছত নাগৰা নামৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় বিশ্বকৰ্মা পূজাৰ উপলক্ষে আমাৰ গুৱাহাটী প্ৰেছ প্ৰফেসৰ বিভাস চৌধুৰীৰ নেতৃত্বত তেখেতলোকে আয়োজন কৰিছে নাগাৰা নামকে প্ৰমুখ কৰি আমাৰ ভূপেন হাজৰিকাৰ তেখেতৰ যি শতবছৰীয়া বৰ্ষকি আমি আয়োজন কৰিছোঁ তেখেতৰ স্মৃতিত তাৰ কাৰণে আজি এখন তথ্যচিত্ৰও সকলোকে দেখুওৱা হৈছে সূৰ্য হাজৰিকাৰ দ্বাৰা নিৰ্মিত আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেছ যিটো আছে তাতে আমি বিশ্বকৰ্মা পূজা পালন কৰিছোঁ বিশ্ববিদ্যালয় পৰিয়ালৰ সকলো ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী বিষয়া তেওঁলোক আহিছে আমি ইয়াতে